নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 18 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ বুলডোজাৰ লগাই ভাঙি পেলোৱা হৈছে বিদ্যালয় মছজিদ মুছলমানৰ বিৰুদ্ধে দয়া নাই মায়া নাই নীতি গ্ৰহণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই গোৱালপাৰাত প্ৰশাসনৰ উচ্ছেদ অভিযানত উপস্থিত হোৱা কংগ্ৰেছ বিধায়কক বাধা দিছে আৰক্ষীয়ে 6 শতাধিক পৰিয়ালক উচ্ছেদৰ বাবে 20খন এক্সকাভেটৰ লগাই অভিযান চলাইছে গোৱালপাৰা প্ৰশাসনে উচ্ছেদিতৰ মাজত কান্দোনৰ ৰোল উচ্ছেদিতই কৈছে আমি আজিৰ পৰা 50 বছৰ আগতে গৰাখহনীয়াৰ কবলত পৰি বানপানীৰ কবলত পৰি আমি চৰকাৰী মাটিত আশ্ৰয় লৈ আছিলো আমাক কোনো থকাৰ ঠাই নিদিয়াকৈ চৰকাৰে আমাক মাটিৰ পৰা উচ্ছেদ কৰিলে ইফালে গোৱালপাৰাৰ উচ্ছেদক লৈ গৰুজি উঠিল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে কৈছে অসমত মুছলমান হৈ জন্ম লোৱাটোই অপৰাধ নেকি চৰকাৰী ভূমিত উচ্ছেদ কৰিছে ঠিকে আছে কিন্তু উচ্ছেদিত মানুহখিনিও প্ৰকৃত ভাৰতীয় মানুহ সেইবাবে মানুহখিনিকো সংস্থাপন দিয়াৰ দায়িত্ব চৰকাৰৰ পৰৱৰ্তী খবৰ হিটলাৰী চৰকাৰে গোৱালপাৰাত চলোৱা অমানৱীয় উচ্ছেদৰ বিৰুদ্ধে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰতিবাদী কাৰ্যসূচী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে কংগ্ৰেছ জাকিৰ হুছেইন সিকদাৰে কৈছে যে বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মাই চলাই আছে হিটলাৰী শাসন জাকিৰ হুছেইন সিকদাৰে কৈছে সংবিধান অবমাননা কৰি গণতন্ত্ৰক ভৰিৰে গছকি যি অন্যায় অত্যাচাৰ কৰিছে গোৱালপাৰাত তাৰ উচিত প্ৰত্যুত্তৰ এদিন অসমবাসীয়ে দিব পৰৱৰ্তী খবৰ আজিৰ তাৰিখত মুছলমানসকল লাঞ্ছিত বঞ্চিত হোৱাৰ একমাত্ৰ কাৰণ হৈছে কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰিছে সচেতন মুছলমান ৰাইজ মুছলমান আটাইতকৈ বেছি ক্ষতি হৈছে কংগ্ৰেছৰ শাসনকালত একাংশ মুছলমান নেতাই মুছলমানসকলৰ ক্ষতি কৰিছে ভাৰত স্বাধীন হোৱাৰ পিছৰ পৰা 2016 চনলৈকে প্ৰতিটো অসম কেবিনেটত একাধিক মুছলমান মন্ত্ৰী আছিল কিন্তু কোনো মন্ত্ৰীয়েই ডিবুটাৰ মাটিৰ পট্টা বিদেশীৰ নামত স্বদেশীক অন্যায় অত্যাচাৰ আদি সমস্যাৰ স্থায়ী সমাধানৰ কাৰণে আগভাগ লোৱা নাই কেৱল মাত্ৰ নিৰীহ অশিক্ষিত মানুহখিনিৰ ভোট লৈ নিজৰ ক্ষমতা আৰু সম্পত্তিৰ পাহাৰ গঢ়িছে পৃথিৱীৰ আটাইতকৈ মিৰ্জাফৰ আৰু নিমখ হাৰাম জাতিটোৱেই হ'ল মুছলমান জাতি যাৰ বাবে গ্লোবেল ৱৰ্ল্ডত জুৰ জুলুমৰ শিকাৰ হ'ব লগা হৈছে সেলফ ক্ৰিটিসিজম ইউনিটি উইথ ডিগনিটি এডুকেশ্যন ইকনমিক্যালি ডেভেলপমেণ্ট বৰ্তমান সময়ত বহুত প্ৰয়োজন হৈ পৰিছে পৰৱৰ্তী খবৰ সাদ্দাম হুছেইনৰ নিচিনাই ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ খামেনিক হত্যা কৰাৰ চেষ্টা কৰিছে ইজৰাইলে বৰ্তমান সময়ত আয়াতুল্লাহ আলী খামেনিয়ে গোপন ঠাইত আশ্ৰয় লৈছে ইফালে ইজৰাইলৰ সেনা প্ৰধানে কৈছে যে সাদ্দাম হুছেইনৰ দৰে ইজৰাইলৰ শক্তিয়ে ইজৰাইলে শেষ কৰিব ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনি বৰ্তমান সময়ত চলি আছে ইজৰাইল বনাম ইৰাণৰ মাজত যুদ্ধ তেনে সময়তে ইৰাণৰ তেহেৰান খাৰি কৰাৰ নিৰ্দেশনা জাৰি কৰিছে ডোনাল্ড ট্ৰাম্পে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে কৈছে এই যুদ্ধত পৰাজয় হ'ব ইৰাণ ইজৰাইলৰ সমৰ্থন কৰিছে G7 সমৰ্থিত ৰাষ্ট্ৰসমূহে লগতে ডোনাল্ড ট্ৰাম্পে কৈছে ইৰাণে কোনো পধ্যেই পৰমাণু অস্ত্ৰৰ মালিক হ'ব নোৱাৰে ইৰাণ পৰমাণুৰ মালিক হ'লে যিকোনো দেশৰ বাবে ভাবুকি হ'ব পাৰে বুলি মন্তব্য কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি লগতে ডোনাল্ড ট্ৰাম্পে কৈছে ইৰাণে কোনো পধ্যেই পৰমাণু অস্ত্ৰৰ মালিক হ'ব নোৱাৰে ইৰাণ পৰমাণুৰ মালিক হ'লে যিকোনো দেশৰ বাবে ভাবুকি হ'ব পাৰে বুলি মন্তব্য কৰিছে
আমেৰিকাৰ ৰাষ্ট্ৰপতি আন এটা খবৰ গোৱালপাৰাৰ উচ্ছেদৰ বিৰোধিতা কৰিছে গৌৰৱ গগৈয়ে কৈছে গোৱালপাৰাৰ ভূমিহীন পৰিয়ালৰ ওপৰত চলা অমানৱীয় উচ্ছেদ অভিযান স্থগিত ৰাখিবলৈ চৰকাৰক দাবী জনাইছো চৰকাৰী ভূমিত চৰকাৰে উচ্ছেদ চলাব পাৰে বা ভূমিৰ আবণ্টন দিব পাৰে তাৰ বিৰোধিতা আমি কৰা নাই আৰু নকৰো কিন্তু শেহতীয়াকৈ এই উচ্ছেদত আমাৰ আপত্তি আছে কাৰণ ভূমিহীন লোকক উচ্ছেদ কৰাৰ পূৰ্বে পুনৰ সংস্থাপন জৰুৰী মহামান্য উচ্চতম ন্যায়ালয়ৰো এই বিষয়ত আছে স্পষ্ট নিৰ্দেশনা উচ্চতম ন্যায়ালয়ে নিজৰ নিৰ্দেশনাত কৈ থৈছে যে আশ্ৰয়ৰ অধিকাৰ মৌলিক অধিকাৰৰ ভিতৰত পৰে তেন্তে দেখ ই উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক উলংঘা কৰা হৈছে মানৱ অধিকাৰ খৰ্ব কৰাৰ বিষয়ও আছে ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আশ্ৰয়হীনক আশ্ৰয় দিয়াৰ প্ৰতিশ্ৰুতি দি সকলোকে এখন নিৰাপদ ছাদ দিয়াৰ কথা ঘোষণা কৰি থৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক হয়তো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আশ্ৰয়হীনক লৈ কৰা ঘোষণাৰ কথা সোঁৱৰাই দিয়াৰ প্ৰয়োজন নাই ইয়াৰ উপৰিও কেন্দ্ৰীয় সামাজিক ন্যায় মন্ত্ৰী ৰামদাস আথৱালেও উচ্ছেদৰ পূৰ্বে সংস্থাপনৰ বাবে বিকল্প ভূমিৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক পত্ৰযোগে আহ্বান জনাইছিল যিহেতু চৰকাৰী ভূমিত উচ্ছেদ চলাব বিচাৰিছে গতিকে তাৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিয়মবোৰ মানি চলিবই লাগিব সংবিধান অৱমাননা কৰিব নোৱাৰিব মৌলিক অধিকাৰ ভংগ হ'ব নোৱাৰিব মানৱীয় অধিকাৰ ৰক্ষা কৰি অসম বিধানসভাই উচ্ছেদ সন্দৰ্ভত প্ৰণয়ন কৰি থোৱা নীতি নিয়ম মানি চলিব লাগিব বুলি মন্তব্য কৰিছে গৌৰৱ গগৈয়ে আন এটা খবৰ পাকিস্তান আৰু নিষিদ্ধ মাংসৰ সমৰ্থন কৰি গুৱাহাটীত গ্ৰেপ্তাৰ এজন লোক ভুৱা একাউণ্ট খুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফটো লগাই দিছিল পাকিস্তান জিন্দাবাদ ধ্বনি চাৰিটাকৈ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ নলবাৰীৰ মুকালমুৱাৰ শফিকুল হক পৰৱৰ্তী খবৰ নেমচুৰ সভাপতি বদৰুল ইছলাম হৰফ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বদৰুল ইছলামে কৈছে মুছলমানক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে দিয়া দুটা উপহাৰ হৈছে স্বদেশী মুছলমানক বাংলাদেশীৰ নামত অত্যাচাৰ আৰু মুছলমানক বাছি বাছি উচ্ছেদ কৰিছে আন এটা খবৰ এবাৰ ইজৰাইলৰ বিৰুদ্ধে থিয় হৈছে তুৰ্কীৰ ৰাষ্ট্ৰপতিয়ে কৈছে ইজৰাইলে ইৰাণক আক্ৰমণ কৰিছে পশ্চিমীয়া বিশ্বৰ সীমাহীন সমৰ্থনত গাজা ধ্বংস কৰিছে ইজৰাইলে তেওঁলোকে পাহৰি যোৱা উচিত নহয় যে মধ্যপ্ৰাচ্যৰ দেশসমূহৰ মাজত হাজাৰ হাজাৰ বছৰ ধৰি গভীৰ সম্পৰ্ক আছে এখন দেশৰ উত্তেজনাই অঞ্চলটোৰ বাকী অংশক প্ৰভাৱিত কৰে গতিকে এই কাৰ্য ৰক্তপাত আৰু মানৱতাৰ বিৰুদ্ধে অপৰাধৰ জৰিয়তে ইজৰাইলে নিজৰ বাবে বিপদ নিজেই মাতি আনিছে তুৰ্কীৰ ৰাষ্ট্ৰপতিয়ে এবাৰ ইজৰাইলৰ বিৰুদ্ধে এই মন্তব্য কৰিছে ইৰাণক সমৰ্থন কৰি তুৰ্কীয়ে কৈছে যদি ইজৰাইলে ইৰাণৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে তেনেহলে পৰিণামো ভয়ংকৰ হ'ব পৰৱৰ্তী খবৰ আজি কেইবাখনো জিলাত প্ৰচণ্ড দুমুহা বৰষুণৰ আগজাননী জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজি সতৰ্কবাণী জাৰি কৰিছে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে গোৱালপাৰা বঙাইগাঁও বৰপেটা বজালি নলবাৰী কামৰূপ মেট্ৰ মৰিগাঁও নগাঁও পশ্চিম কাৰ্বি আংলং জিলা শোণিতপুৰ বিশ্বনাথ গোলাঘাট কাৰ্বি আংলং জিলাৰ বাবেও বুধবাৰৰ দিনটোৰ বাবে ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে ধুবুৰী জিলাৰ এটা অংশটো জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট এই সময়ছোৱাত এই জিলাসমূহৰ দুই এঠাইত প্ৰবলৰ পৰা অতি প্ৰবল বৰষুণ অহাৰ সম্ভাৱনা আছে একেদৰে বিজুলী ঢেৰেকনিৰ সৈতে হঠাৎ বতাহৰ গতিবেগ প্ৰতি ঘণ্টাত 40 পৰা 50 কিলোমিটাৰ হোৱাৰ সম্ভাৱনা আছে বুলিও জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই আন এটা খবৰ গাজাত গণহত্যা বন্ধৰ দাবী পেলেষ্টাইনী জনগণৰ প্ৰতি সংহতি প্ৰকাশ বাও দলসমূহৰ পেলেষ্টাইনৰ জনগণৰ প্ৰতি সংহতি প্ৰকাশ আৰু গাজাত ইজৰাইলী বাহিনীৰ গণহত্যাৰ প্ৰতিবাদত দেশৰ 5টা বাওপন্থী দল CPIM, CPI, CPIML, AIFB আৰু RSPৰ আহ্বান মৰ্মে 17 জুনত গুৱাহাটীতো পেলেষ্টাইনৰ সৈতে ৰাষ্ট্ৰীয় সংহতি দিৱস পালন কৰা হয় গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত সভাখন পৰিচালনা কৰে CPIMৰ জ্যেষ্ঠ নেতা হতনজীৱ দাস
এই সভাত গাজাত নিৰীহ পেলেষ্টাইনী নাগৰিকৰ ওপৰত চলি থকা ইজৰাইলী সেনাবাহিনীৰ বৰ্বৰতা তথা গণহত্যা আৰু যুদ্ধ অপৰাধৰ বাবে ইজৰাইল চৰকাৰক তীব্ৰ নিন্দা আৰু অচিৰেই যুদ্ধবিৰোধী ঘোষণা কৰাৰ দাবী উত্থাপন কৰে। গাজাত প্ৰকৃতাৰ্থত নৰসংহাৰ চলি আছে আৰু ইয়াৰ প্ৰতিবাদত বাও দলসমূহে দেশৰ প্ৰতিবাদী সভা সমাৱেশৰ আয়োজন কৰিছে সমগ্ৰ দেশত। CPIMৰ কেন্দ্ৰীয় কমিটিৰ সদস্য ইছফাকুৰ ৰহমানে যৌথ সভাখনত বক্তব্য তুলি ধৰি কয় যে পেলেষ্টাইনী জনগণৰ মুক্তি সংগ্ৰামৰ ইতিহাস বহু পুৰণি। এটা শতিকাৰো অধিক কাল জুৰি প্ৰথমে ব্ৰিটিছ সাম্ৰাজ্যবাদ পাছলৈ আমেৰিকান সাম্ৰাজ্যবাদৰ নেতৃত্বত থকা উন্নত পুঁজিবাদী দেশসমূহৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত ইজৰাইলৰ জায়নবাদী চৰকাৰে স্বাধীন পেলেষ্টাইন ৰাষ্ট্ৰ গঠনত বাধা প্ৰদান আৰু নিশংস হত্যালীলা চলাই আছে। ব্ৰিটিছৰ চক্ৰান্তত 1948 চনত পেলেষ্টাইনীসকলৰ গৃহভূমিত ইজৰাইল ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ পাছৰ পৰাই পেলেষ্টাইনৰ জনগণৰ অধিকাৰবোৰ খৰ্ব কৰা হৈছে।